নমস্কাৰ গতিকে ইতিমধ্যে হৈ যোৱা টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট 2025 ৰ পেপাৰ 1 আৰু পেপাৰ 2 দুইটা পেপাৰতে আমাৰ যেটো কাট অফ মাৰ্কটো কি হ'ব সেই বিষয়ে হয়তো সকলোৱে আমি চিন্তিত গতিকে তাৰে এটি আমি বিস্তৃত বৰ্ণনা আমি এই ভিডিঅ যোগে দিব যত্ন কৰিছো আশা কৰিছো এই ভিডিঅটোৰ দ্বাৰা আপোনালোক কিছু পৰিমাণে হ'লেও এটা সঠিক প্ৰেডিকচন লাভ কৰিব গতিকে আমি প্ৰেডিকচনলৈ যোৱাৰ আগতে প্ৰথমতে আমি পেপাৰৰ যেটো আৰহি হেয়া বাৰ চাব লাগিব সো পেপাৰখনৰ প্ৰথম কথাটো হৈছে এখন পেপাৰ 1 ইয়াত প্ৰথম কথাটো হৈছে যে আমাৰ ইয়াত যেটো সেগমেন্ট আছিল মুঠ 5টা সেগমেন্ট আছিল তাৰে ভিতৰত পেডাগজি 50 মাৰ্কস আছিল এবাউট আসাম 35 mathematics আছিল 15 মাৰ্কস Englishত আছিল 30 marks and general studies current affairs 10 marks আছিল সো এইখিনি অলৰেডি প্ৰিফিক্স আছিল এতিয়া আমি ইয়াৰ যদি বিশ্লেষণাত্মক এটি ৰূপৰেখা দেখাও ইয়াত লক্ষ্য কৰিব যে পেডাগজিত আমাৰ যেটো নাম্বাৰ অফ কোৱেশ্চনস 50 এই গুটেখিনি mathematics আছে 30 Assam people আছে 35 maths 15 English 30 আৰু GK 10 সো ডিফিকাল্টি লেভেলৰ কথা যদি আমি কওঁ তেতিয়া এটো দেখিব যে পেডাগজিৰ কোৱেশ্চন সমূহ অলৰেডি অলমোস্ট মডাৰেট টাইপৰ কোৱেশ্চনস আছিল নট ভেৰি ইজি সো এভাৰেজ যিখিনি ষ্টুডেন্টে প্ৰবাবল স্কোৰ কৰিব পাৰে এই স্কোৰটো কেনেকুৱা ধৰণৰ হ'বগৈ প্ৰবাবল যে 30 ৰ পৰা 50 ৰ ভিতৰত যেহেতু টেট পৰীক্ষা হয় 30 ৰ পৰা 50 ৰ ভিতৰত এভাৰেজ ষ্টুডেন্টে এটো কৰিব সো আমি মিনিমাম যেটো স্কোৰ হে 30 বুলি ধৰি ল'ব পাৰো and maximum can go up to 50 okay next come to the Assam and its people sections here number of questions are 35 and যদি আমি ডিফিকাল্টি লেভেলটো চাও তাত দেখিম যে it was very not very but easy to moderate level right so attempt level should be for some kind of student এই গুটেখিনি কথা আমি লক্ষ্য ৰাখি অনুমান কৰিব পাৰো যে এই মাৰ্কটো 25 to 33 ইয়াত 100% তো ইমানটা সঠিক নহবগৈ গতিকে আমি ইয়াত কিমান লৈছো 33 লৈকে so this may be the accurate level so far we can guess in our research now in English sections also number of questions are 30 right but difficulty level was moderate to hard English was not so easy right English section খিনি যদি আমি যিখিনি প্যাৰাগ্ৰাফ আছিল প্যাৰাগ্ৰাফটো ইজি নাছিলে আপোনালোকে কেনেকুৱা পাইছে ইজি পাইছে যে জনাও কমেন্টত but in the research so far we had done আমি দেখিছো যে এটো moderate to hard levelত আহিছে so number of attempt here in probable score may be 12 to 17 12 পৰা 17 ৰ ভিতৰত এটা স্কোৰ সম্ভাৱনা ইয়াত আমি দেখিবলৈ পাম সৰি এটো স্লাইড ডিফাৰেন্ট প্ৰবলেম হৈছে এটো 27 হ'ব গৈ দেই সৰি এটো 27 হ'ব গৈ গতিকে ইংলিশ সেকশনত মডাৰেট টু হাৰ্ড লেভেলত আমি 12 ৰ পৰা 27 লৈকে 27 লৈকে মাৰ্ক কৰিব পাৰে যিখিনি মানুহ ইংলিশত অলৰেডি ভাল এটা দখল আছে তেওঁলোকে 27 লৈকে কৰিব পাৰিব so your average will be 19.5 একেদৰে ম্যাথছৰ পেপাৰত আমি ম্যাথছ খিনি হাৰ্ডে পাইছো but to some extent ম্যাথছৰ পেপাৰ খিনি ঠিক ম্যাথছৰ ধৰণৰ নাছিল এটো বহুতেই নিশ্চয় দেখিছে যে ম্যাথছৰ পেপাৰখনৰ ধৰণ কি আছিল কোনেও মানে বুজিয়ে নাপালে some questions are there like reasoning type যত মানে বহু ডাঙৰ ক্যালকুলেশনৰ প্ৰয়োজন নাই বাট দুই এটা এনেকুৱা ম্যাথছ আছিল যত হিউজ ক্যালকুলেশনছৰ প্ৰয়োজন that kind of time consuming method asile time consuming maths asile actually so difficulty level to actually hard asile moderate to hard
So as an average যেহেতু mathematics হয় arts studentৰ কাৰণে বৰ ইজি নহবগৈ গতিকে আমিতো এভাৰেজ অন এন এভাৰেজ 3 to 13 মেথছৰ পৰাও এইটো 100% কৰাটো বৰ এটা ইজি নাছিলে I think very less candidate are like that so that they can score 100%. গতিকে ইয়াত আমি এভাৰেজটো ওলাই আহিব কিমান গৈ 8 একেদৰে জিকে টো মডাৰেট আছিল ন ইটো ইমান এটা ইজি লেভেলত নাছিলে গৈ সো জিকে লেভেলটো আমি 5 ৰ পৰা 10টা কোৱেশ্চনছ কৰিব পৰাকে আমি ৰিসাৰ্চত গম পাইছো এটা অনুমান কৰিব পাৰিছো যত এভাৰেজ হৈ গৈ 7.5 সো এই গুটেইখিনি ওভাৰঅল আমি যদি দেখো তো ওভাৰঅল যেটো আমাৰ স্কোৰ হেয়া হবগৈ 75 to 133 so here minimum cutoff to kiman hobo pare so more or less I think minimum cutoff will be 75 so minimum cutoff to apnaloke 75 hisabe eta prediction hobo boli dharana koribo paru right so ekekhini kothae ami second paper or khetrotu ekekhini kothae kobo paru eikhini paper enikwa nohoy je moi okol paper 1 or analysis ot koisu ekekhini kothae paper 2 r khetrotu projojjo hobo আশা কৰিছো আপোনালোকৰ এই প্ৰেডিকচনৰ পৰা অলপ হলেও এটা আইডিয়া এটা লাভ কৰিব আপোনালোকৰ এক্সাম লেভেল কেনেকুৱা হৈছে কোন সেকশনত কিমান পাইছে তাৰ কমেন্টত যদি কথাখিনি জানাই তাৰ ওপৰত আমি নিশ্চয় পৰৱৰ্তী সময়ত ৰিজাল্ট কেতিয়া হ'ব আৰু তাৰ এটা নেক্সট প্ৰবাবল আমি ভিডিও যত কাট অফৰ কথাখিনিৰ লগত সংগতি ৰাখি আমাৰ যিখিনি ৰিজাৰ্ভ ক্যাটেগৰী আছে সেইখিনি কথাও উল্লেখ কৰিম ৰাইট গতিকে এইখিনিতে আমি ভিডিওটি সমাপ্ত কৰিছো ধন্যবাদ